হেল্থৰ মানুহে আমি চালোঁ, পৰ্যবেক্ষণ কৰিলোঁ আৰু আপোনালোকে দেখা পাইছে, সমূহ ৰাইজে দেখা পাইছে যে কি পৰিস্থিতিত তেওঁলোকে নিজৰ কিটচেনটো চলাই আছে, মানে ভাষা নাই আৰু ক'বলৈ। সেইকাৰণে আমি গুৱাহাটী পৌৰ নিগমৰ তৰফৰ পৰা বাৰ্বি হোটেলখন আজি চিল কৰিছোঁ। তাতে এফালে এন্দুৰে খাই আছে, তাৰ পৰাই পাব্লিকক ছাৰ্ভ কৰি আছে। চিল কৰা গ'ল। কিমান দিনলৈ চিল কৰা হ'ব, কেনেধৰণৰ? সম্পূৰ্ণভাৱে চিল কৰা গ'ল, দিন বুলি কথা নাই। এতিয়া ধৰকচোন বাৰ্বি হোটেলখন, বাৰ্বি ৰেষ্টুৰেণ্টখন যি ধৰণে চলাই আছে, সেইখনটো আমি চিল কৰিমেই আৰু তাক পৰৱৰ্তী সময়ত যাতে তেওঁ খুলিব নোৱাৰে সেইটোও আমি ব্যৱস্থা কৰিম। স্বত্বাধিকাৰীৰ ওপৰতো আমি FIR দিম। তেওঁলোকে এনেকৈ হোটেল চলাই থকাৰ বাবদ আমি FIR দিম। যিখিনি ভিডিঅ'জ আমি কালেক্ট কৰিছোঁ ভিতৰৰ পৰা সেইখিনি সংলগ্ন কৰিছোঁ। তেওঁলোকে কোঅপাৰেট কৰিছে নে, কেনেধৰণে কি কৰিছে? তেওঁলোকে কোঅপাৰেট কৰাৰ কথা নাহে, আমি সোমাই গৈছোঁ, তেওঁলোকে সোমাব দিছে কিটচেনত, আৰু কিটচেনত গৈ আমি এই পৰিস্থিতি ইয়াতে GS ৰোড আমি দুইখন বাৰ্বিতে সোমালোঁ, দুইখনৰ অৱস্থাই এইটো। আৰু আপোনালোকৰ মিডিয়াৰ ফালৰ মানুহ ভিতৰত সোমাই গৈছিলে আমাৰ লগত, আপোনালোকক নিজে দেখা পাইছে চাগে। 2-3 মাহ ধৰিয়ে চলাই আছোঁ আৰু যিসমূহ এনেকুৱা ৰেষ্টুৰেণ্ট বা হোটেল পাইছোঁ আমি সকলোকে চিল কৰিছোঁ। গুৱাহাটীত কিমান কেইখন চিল কৰিলে এতিয়ালৈকে? প্ৰায় 12খনমান চিল কৰা গৈছে। অভিযান অব্যাহত থাকিব আৰু তাৰ মাজত যিখিনি এনেকুৱা পৰিস্থিতি চলাই থকা হোটেল পায় আমি কঠোৰতকৈ কঠোৰ ব্যৱস্থা লৈছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।